এখন হাকুৰ ব্যৱস্থা কৰিব লাগে সেই হাকুৰ ব্যৱস্থা পৰ্যন্ত হোৱা নাই গতিকে দাবী জনাইছো অসম চৰকাৰ জিলা প্ৰশাসন আৰু এই স্থানীয় বিধায়কক মই কম যে আপুনি অসমৰ ভিতৰত আটাইতকৈ অক্ৰমণ্য এগৰাকী বিধায়ক কাৰণ আপুনি এতিয়ালৈকে এই হুকমাৰা গাঁৱৰ কোনো গুৰুত্ব প্ৰদান কৰা নাই আপোনাক এই অঞ্চলৰ ৰাইজে ভোট প্ৰদান কৰি বিধায়ক বনাইছে নিৰ্লজ্জভাৱে এই হুকমাৰা গাঁৱৰ উন্নয়নৰ প্ৰতি আপুনি পিঠি দিছে আজি আপোনাক এই ভঙা ঠাইৰ পৰাই মই ঘোষণা কৰিছো ফণী তালুকদাৰ হৈছে এটা কাগজৰ বাঘ তেওঁৰ কাম কৰাৰ কোনো দক্ষতা নাই তেওঁৰ কোনো কৰ্মদক্ষতা নাই এটাইতকৈ নুপুংসক বিধায়ক যদি আছে অসমৰ ভিতৰত এই ফণী তালুকদাৰ আছে মই তেখেতক লাজ থাকিব লাগে তেখেতৰ সমষ্টিত আজি 21 চনত ভুগিছে আৰু তেখেতে 21 চনত বিধায়ক হৈছে আজি পৰ্যন্ত এই ৰাস্তাটোৰ কোনো মেৰামতিৰ ব্যৱস্থা নকৰিলে বা এপাক দেখা দি এই ৰাইজক সান্তনা দিয়াৰ তেওঁ সময় নাপালে বান গৰাখহনীয়া সমস্যাটো অসমৰ প্ৰত্যেকজন সৰ্বসাধাৰণ ৰাইজৰ এক দীৰ্ঘদিনীয়া দাবী যে অসমৰ বান গৰাখহনীয়া সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় এই যে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ বিজেপি চৰকাৰখনেও কিন্তু এই বান আৰু গৰাখহনীয়াৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে এতিয়ালৈকে স্বীকৃতি প্ৰদান নকৰিলে আৰু তাৰ ফলত অসমত প্ৰত্যেক বছৰে বান আৰু গৰাখহনীয়াৰ হাজাৰ হাজাৰ লাখ লাখ মানুহৰ বিভিন্ন সা সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও পশুধনৰ পৰা আৰম্ভ কৰি হাজাৰ হাজাৰ মানুহ মৃত্যুমুখত পৰিব লগা নজিৰ কিন্তু এই অসমৰ বুকুত আছে কিন্তু তৎসত্ত্বেও কোনো এখন চৰকাৰে এই বান গৰাখহনীয়াৰ স্থায়ী সমাধানৰ কাৰণে কিন্তু আজি পৰ্যন্ত গুৰুত্ব প্ৰদান কৰা আমি প্ৰত্যক্ষ নকৰিলো বৰ্তমানৰ পাকাবেতবাৰী সমষ্টি আৰু আগৰ ভবানীপুৰ সমষ্টিৰ অন্তৰ্গত এই কালজাৰ বৰপেটা ৰূপ সংযোগীৰ যি মুখ্য পথ সেই পথছোৱা 2021 চনত ভাঙিছিল বানপানীৰ ফলত কিন্তু আজি 2024 চন প্ৰত্যেক বছৰে বানপানী ইয়াতে কিন্তু ভাঙি যায় ৰাইজে নিজাববীয়াকৈ টকা পইচা খৰচ কৰি কিছু আৰ্ট ফিলিং কৰে কিন্তু আকৌ বানপানীয়ে ভাঙি এইবাৰ চূৰ্ণ বিচূৰ্ণ কৰিলে এই পথছোৱা কিন্তু এতিয়ালৈকে এই সমষ্টিৰ স্থানীয় বিধায়ক ফণী তালুকদাৰ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি কোনো এজন জিলা বিষয়া আজি পৰ্যন্ত কিন্তু এইখিনি ঠাই পৰিদৰ্শন নকৰিলে আৰু এটা দুখ আৰু পৰিতাপৰ বিষয় আগতে আমি এটা সাইনবোৰ্ড লক্ষ্য কৰিছো আদৰ্শ গাঁও বুলি ইয়াতে প্ৰকাণ্ড গেট এখন আছে এয়াই যেন আদৰ্শ গাঁও চৰকাৰে আদৰ্শ গাঁৱৰ ভাষা কেতিয়া বুজি পাব এক লজ্জাজনক বিষয় হৈ পৰিছে 2021 চনত ভঙা এই ৰাস্তাটো আজি পৰ্যন্ত কিন্তু এছপৰা চৰকাৰীভাৱে মাটি পেলোৱাৰ আমাৰ লক্ষ্য নকৰিলো গতিকে ধিক্কাৰ জনাইছো এই সমষ্টিৰ বিধায়ক ডাঙৰীয়া অসম চৰকাৰক আৰু দাবী জনাইছো অতি সোনকালে বৰপেটা ৰোড কালজাৰ সংযোগী যি পথ সেই পথছোৱাৰ দুটাকে ঠাইত প্ৰকাণ্ড মানে ভঙা আমি পৰিলক্ষিত কৰিছো আমি আজি পৰিদৰ্শন কৰিছো ইয়াতে হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে এই মুখ্য পথছোৱাৰে দৈনিক হাজাৰ হাজাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি হাজাৰ হাজাৰ মানুহ যাতায়াত কৰে বিভিন্ন মালবাহী গাড়ীৰ পৰা আৰম্ভ কৰি বিভিন্ন মানুহ এই পথছোৱাৰে যাতায়াত কৰে আজি সম্পূৰ্ণভাৱে বিকল হৈ পৰিছে আজি স্থানীয় কিছু যুৱকসকলে মাত্ৰ দুটা তিনিটামান বাহেৰে কোনোমতে ইপাৰ হিপাৰ কৰাৰ ব্যৱস্থা কৰিছে এতিয়ালৈকে কোনো প্ৰতিনিধি অহা নাই এতিয়ালৈকে জিলা প্ৰশাসনৰ কোনো বিষয়ববী অহা নাই এতিয়ালৈকে ইমাৰ্জেঞ্চি ফাণ্ডৰ পৰা যে ইয়াত এখন হাকুৰ ব্যৱস্থা কৰিব লাগে সেই হাকুৰ ব্যৱস্থা পৰ্যন্ত হোৱা নাই গতিকে দাবী জনাইছো অসম চৰকাৰ জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক আৰু এই স্থানীয় বিধায়কক মই কম যে আপুনি অসমৰ ভিতৰত আটাইতকৈ অক্ৰমণ্য এগৰাকী বিধায়ক কাৰণ আপুনি এতিয়ালৈকে এই হুকমাৰা গাঁৱৰ কোনো গুৰুত্ব প্ৰদান কৰা নাই আপোনাক এই অঞ্চলৰ ৰাইজে ভোট প্ৰদান কৰি বিধায়ক বনাইছে নিৰ্লজ্জভাৱে এই হুকমাৰা গাঁৱৰ উন্নয়নৰ প্ৰতি আপুনি পিঠি দিছে আজি আপোনাক এই ভঙা ঠাইৰ পৰাই মই ঘোষণা কৰিছো ফণী তালুকদাৰ হৈছে এটা কাগজৰ বাঘ তেওঁৰ কাম কৰাৰ কোনো দক্ষতা নাই তেওঁৰ কোনো কৰ্মদক্ষতা নাই এটাইতকৈ নুপুংসক বিধায়ক যদি আছে অসমৰ ভিতৰত এই ফণী তালুকদাৰ আছে মই তেখেতক লাজ থাকিব লাগে তেখেতৰ সমষ্টিত আজি 21 চনত ভুগিছে আৰু তেখেতে 21 চনত বিধায়ক হৈছে আজি পৰ্যন্ত এই ৰাস্তাটোৰ কোনো মেৰামতিৰ ব্যৱস্থা নকৰিলে বা এপাক দেখা দি এই ৰাইজক সান্তনা দিয়াৰ তেওঁ সময় নাপালে গতিকে অতি সোনকালে ফণী তালুকদাৰৰ পৰা আৰম্ভ কৰি অসম চৰকাৰ আৰু জিলা প্ৰশাসনক এই অঞ্চলৰ বানপানীৰ বুজ লৈ এককালীন সাহায্য প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছো আৰু এই ৰাস্তা ঘাটৰ সমস্যা সমাধান কৰাৰ দাবী উত্থাপন কৰিছো অসমত তদানীন্তন যি চৰকাৰ আছিল সেই চৰকাৰখনেও ডাঙৰ লেকচাৰ মাৰিছিল অসমৰ বান সমস্যাক লৈ
কিন্তু তেওঁলোকেও ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰিলে। প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই অসমৰ ৰাজপাট দখল কৰা বিজেপি চৰকাৰেও এই বান গৰাখহনীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এটা পদক্ষেপ লোৱাৰ কিন্তু আমি নজিৰ দেখা নাপালোঁ। আৰু সেইকাৰণেই বছৰ বছৰ অসমৰ অৰ্থনৈতিক অৱস্থা তছনছ কৰি পেলাই অসমত হোৱা বানপানীয়ে আৰু অসমৰ যি ভাৰতবৰ্ষ বা বিশ্বৰ বুকুত ভাৰতবৰ্ষ বা অসমখন যে আজি এনেকুৱা অৱস্থা, এনেকুৱা দুৰৱস্থা একমাত্ৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে। গতিকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে এই বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে গুৰুত্ব আৰোপ কৰিবলৈ দাবী উত্থাপন কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।